সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 1 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, দিনৰ 12:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, ৰাত্ৰি 12:27 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:07:43 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:15। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱগণ হ'ব বৰাহৰ অস্থি, মাহেন্দ্ৰ যোগ অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ আৰু বায়ু যোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:55 পৰা 3:14 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:33 পৰা 11:03। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেওশূল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰত ঘূৰা ফুৰা কৰাটো আপোনাৰ বাবে অত্যন্ত আনন্দদায়ক আৰু সুখ সমৃদ্ধিৰে ভৰি পৰিব, কিন্তু অতিৰিক্ত চিন্তাই আজি মনত হয়তো চঞ্চলতা আনিব পাৰে। আজি খং ৰাগৰ পৰিমাণো আপোনাৰ অকস্মাত বৃদ্ধি পাব, গতিকে কিবা কথাই আকস্মিক খং আজি বৃদ্ধি কৰিব পাৰে। কিন্তু আপোনাৰ যদি ধন সম্পত্তি ক'ৰবাত বাহিৰত আছে তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি নিজতকৈ সৰু ব্যক্তিৰ পৰা সহায় লাভ কৰিব। কোনোবা সময়ত আপুনি নিজতকৈ সৰু ব্যক্তিয়ে আপোনাক আজি সহায় কৰা দেখা যাব। আৰু প্ৰেম সম্বন্ধত কিন্তু আপোনাৰ বাবে অত্যন্ত শুভদায়ক। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তি নতুবা সৰু সুৰা কিবা ভাল খবৰ প্ৰেম সম্বন্ধত আপুনি লাভ কৰিব পাৰে। আৰু সকলোৰে দৃষ্টি আপুনি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। আপুনি যি কয় সেই কথাবোৰ সকলোৱে আজিৰ দিনটোত মানি চলা দেখা যাব। কিন্তু বেছি সময় কোনোবা বন্ধুৰ সৈতেই দিনটো পাৰ হ'ব, যাৰ বাবে হয়তো আপোনাৰ কৰিবলগীয়া কিবা কামো আধৰুৱা হৈ ৰ'ব পাৰে। গতিকে কোনোবা ব্যক্তিৰ আগমনে আপোনাৰ কাম বনত আজি পিছ পৰি থকা দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাত এতিয়া সেই ব্যক্তিসকলে পুৰণা বিষয়বোৰ আজি পুনৰ অধ্যয়ন কৰিব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি মনে ভাল পোৱা কাম বনবোৰ আপোনাৰ কৰিবলৈ ইচ্ছা যাব। লগতে বহুদিনৰ পৰা যে কিবা কথা মনত ভাবি আছিল সেই ভাবি থকা কথা নতুবা ভাবি থকা কাম বনবোৰ আজি সিদ্ধি হৈ পৰিব। ঘৰৰ কিন্তু দায়িত্ব বাঢ়িব। আপুনি ঘৰুৱা দায়িত্ব আজি
ল'ব লাগিব। ঘৰুৱা ক্ষেত্ৰত খৰচো আপোনাৰ কিছু বাঢ়িব পাৰে, কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। সহকৰ্মী নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি কৰ্মক্ষেত্ৰত কাম বনত সহায় সহযোগিতা, কাম বনত উৎসাহ উদ্দীপনা আজি লাভ কৰিব। কিন্তু আজৰি সময়ত তেওঁলোকে টিভি মোবাইলত বেছি ব্যস্ত থকা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কামো অকণমান পিছ পৰি ৰোৱা দেখা যাব। কোনোবাই আজি হাঁহি ধেমালি আপোনাৰ সৈতে কৰিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলে কিছু আজি প্ৰেক্টিকেল হৈ পৰা দেখা যাব। গতিকে সকলো কথা সকলো কাম এওঁলোকে বাস্তৱিকভাৱে চিন্তা কৰি কৰা দেখা যাব। গতিকে বৰ বিশেষ কল্পনা কৰি নাথাকে, সকলো কাম তাৎক্ষণিকভাৱে কৰাও এওঁলোকক দেখা যাব। বিদ্যাত কিন্তু বৰ বিশেষ মন নবহিব, পঢ়িব বহিলেই বেলেগ কিবা চিন্তাই মনত চঞ্চলতা অনা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বাঢ়িব। হয়তো ঘৰুৱা কাম নতুবা কৰ্মক্ষেত্ৰৰ কিবা কামে আপোনাক অকণমান খং ৰাগৰ পৰিমাণ বঢ়াব পাৰে। গতিকে আনে কৰিব দিয়া কাম বনবোৰত এওঁলোকে খং কৰা দেখা যাব। কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক। ঘৰৰ পৰা ওলাই গ'লে ব্যৱসায় বাণিজ্যত লাভৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি আনক সহায় কৰিবলৈ এওঁলোকে কিছু সময় পাৰ কৰা দেখা যাব। গতিকে আনক সহায় কৰিবলৈ আপোনাৰ মন যাব। পাৰিবাৰিক ক্ষেত্ৰতো কিন্তু সুখ সমৃদ্ধি আজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা অকণমান দূৰত আজি থাকিবলগীয়া হ'ব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আপুনি যেনেদৰে ভাবি আছে কাম বনবোৰো আজি তেনেদৰে হৈ উঠা পৰিলক্ষিত হ'ব। আজি নতুন কিতাপ পঢ়াৰ ইচ্ছা যাব। হয়তো নতুন কিতাপ ক্ৰয় কৰাৰ বাবে আপোনাৰ খৰচ আজি হ'ব পাৰে। আজি ছ'চিয়েল মিডিয়াটো অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। গতিকে মোবাইলৰ সৈতে আপোনাৰ ব্যস্ততা আজি বৃদ্ধি পাব। বিগত দিনৰ কিবা স্মৰণীয় কথাই আপোনাক আৱেগিক কৰি তোলাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। বিদ্যাত এওঁলোকে নিজৰ বিষয়তকৈ অন্য বিষয়হে আজি পঢ়িবলৈ আপোনাৰ মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে অকণমান নিয়ন্ত্ৰিতভাৱে খোৱা লোৱা কৰাটো ভাল হ'ব। কিন্তু যিকোনো কাম এওঁলোকে খুব সোনকালে সিদ্ধান্তবোৰ লোৱা দেখা যাব। লৰা ধপৰাৰ মাজত আজি আপোনাৰ সিদ্ধান্ত হ'ব। কিন্তু এওঁলোকে আনৰ প্ৰেছাৰত থাকি কাম কৰিবলৈ ইচ্ছা নকৰে। গতিকে স্বতন্ত্ৰভাৱে আজি আপোনাৰ সিদ্ধান্ত লোৱা, আপোনাৰ কাম বন কৰাৰ ইচ্ছা যাব। কিন্তু প্ৰিয়জনে কিবা কথাত আপোনাক খং আজি কৰিব পাৰে। আজি দিনটোত নতুন নতুন প্ৰতিভাবোৰ আপোনাৰ বিকাশ হ'ব। গতিকে আনে কৰিব নোলোৱা কিছু অসাধাৰণ কাম এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে কৰা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ কাম বনৰ নতুবা আপোনাৰ ব্যক্তিত্বৰ প্ৰশংসা কৰাও দেখা যাব। হঠাৎ লাভৰ সম্ভাৱনা আজি প্ৰবল দেখা পোৱা গৈছে। গতিকে আকস্মিক লাভ হোৱা আজি দিনটোত দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকে ঘৰৰ পৰা সিমান ওলাই যাবলৈ আপোনাৰ আজি মন নাযাব। ঘৰতে থকাৰ আপোনাৰ ইচ্ছা যোৱা দেখা যাব। কিন্তু ঘৰত কোনোবা আলহী নতুবা সম্বন্ধীয় ব্যক্তিৰ আগমনে খৰচ অকণমান বঢ়াব। কৰিবলগীয়া কাম বনবোৰো আজি পিছ পৰি ৰোৱা দেখা যাব। বিদ্যাত কিন্তু এওঁলোকে নতুন বিষয় আজি জানিবলৈ খুব আগ্ৰহী হোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু আত্মবিশ্বাসী ব্যক্তি। কিন্তু আজি সেই আত্মবিশ্বাসৰ সদুপয়োগ কৰাৰ চেষ্টা কৰক। আপোনাৰ
দিনটোত ভাল কাম হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু কাৰোবাৰ পৰা যদি ধন আপুনি লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা। কিন্তু এই ৰাশি ব্যক্তিসকলে পৰিয়ালৰ আজি কথামতেই কাম বনবোৰ কৰিব লাগিব। গতিকে পৰিয়ালৰ সদস্যসকলে যি কয় আপুনি হয়তো সেই কথা মানি চলিবলগীয়া হ'ব পাৰে। কিন্তু সৰু কথাই সমালোচনা, কাজিয়া পেচালৰ উদ্ভৱ কৰাব পাৰে। গতিকে যিমান পাৰে তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিছু দূৰত থকাটো ভাল হ'ব। কিন্তু প্ৰেম সম্বন্ধত আজি নতুনত্ব আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ জ্ঞান অৰ্জনৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। নতুন নতুন কথা জনাৰ শিকাৰ আজি ইচ্ছা বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা পৰিলক্ষিত হ'ব। সন্ধিয়াৰ ভাগত বিশেষকৈ নিজস্বতা আজি বৃদ্ধি পাব। বাকী ব্যৱসায়ত কিছু লোকচান হ'ব পাৰে। গতিকে ব্যৱসায় অকণমান কিছু গুৰুত্ব দি কৰাটো ভাল হ'ব। জীৱনসংগীয়ে কিন্তু আপোনাক আজি কিবা এনে কথা মনত পেলাই দিব, যি কথা আপুনি খুব বিগত দিনৰ পৰা পাহৰি আহিছে, তেনে কথা মনত পেলাই দিয়া দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু পূৰ্বদিনৰ বিষয় আজি পুনৰ অধ্যয়ন কৰিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু শিশুসুলভ স্বভাৱৰ কিছু ব্যক্তিত্ব আহিব। কিয়নো শিশুৱে যি কৰি ভাল পায়, আপোনাৰো হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ ইচ্ছা যাব পাৰে। খেলা ধূলা কৰিবলৈ আপোনাৰ আজি মন যাব। কিন্তু ভাতৃ ভগ্নীৰ সহায়ত নতুবা উপদেশত ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা প্ৰবল আছে। বিশেষকৈ ভগ্নীয়ে আপোনাক আজি উপদেশ দিব পাৰে। সন্ধিয়াৰ ভাগত হঠাৎ কিবা ভাল খবৰ এওঁলোকৰ ঘৰলৈ আহিব, যাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালত উৎসাহ উদ্দীপনা আজি বৃদ্ধি পাব। আজি কিন্তু কিবা কাম বন কৰিলে অকণমান হয়তো ভাগৰ যেন অনুভৱ হ'ব পাৰে। অনুভৱী ব্যক্তিৰ পৰা কিবা নতুন কথা আপুনি শিকিব পাৰিব। লগতে এই ৰাশি ব্যক্তিসকলে নিজৰ ব্যক্তিত্বক আজি পৰিৱৰ্তন কৰিব বিচৰা দেখা যাব। গতিকে বিশেষকৈ কিবা বেয়া অভ্যাস ত্যাগ কৰিবলৈ আপোনাৰ আজি ইচ্ছা যাব। কিন্তু এই ৰাশি ব্যক্তিসকল খুব আত্মকেন্দ্ৰিক হৈ পৰাও দেখা যাব। নিজৰ প্ৰিয় ব্যক্তিৰ বিষয়েহে অকণমান বেছি চিন্তা কৰা পৰিলক্ষিত হ'ব। আজি কিন্তু এওঁলোকে নতুন কাম শুভাৰম্ভ কৰাটো দিনটোৰ বাবে অত্যন্ত শুভদায়ক। বাকী এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত আনৰ উপকাৰ লাভ কৰিব। কোনোবা ব্যক্তি এনে ব্যক্তিয়ে আপোনাক শিক্ষা ক্ষেত্ৰত উপকাৰ কৰিব, যি ব্যক্তিৰ পৰা আপুনি কেতিয়াও উপকাৰ পাম বুলি ভবা নাছিল, তেনে ব্যক্তিৰ পৰা আপোনাৰ সহায় আহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ আশাৰ উদয় হ'ব। নতুন নতুন আশাৰ আজি উদয় হোৱা দেখা যাব। আজি কিন্তু যদি আপুনি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হ'ব পাৰে। আৰ্থিক স্থিতি অকণমান দুৰ্বল হোৱা দেখা যাব। জীৱনসংগীয়ে কিবা কথাক লৈ আপোনাৰ বাবে আজি গৌৰৱ অনুভৱ কৰিব। কিন্তু আপুনি প্ৰেম সম্বন্ধত আজি খুব আনন্দিত হৈ থকা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কিবা ডাঙৰ সপোন দিঠকত পৰিণত হৈ পৰাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে আৰু নিজৰ ইচ্ছাবোৰ পূৰণ কৰা দেখা যাব। যি কৰি ভাল পায় সেই কাম বনবোৰ আজি এওঁলোকক কৰা দেখা যাব। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে ব্যৱসায়ত আজি উন্নতি আৰু লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আজি ইচ্ছা শক্তি এওঁলোকৰ বৃদ্ধি পাব। গতিকে এবাৰ যেতিয়া কিবা কাম কৰিম বুলি ভাবে, সেই কাম বনবোৰ শেষ কৰি হেৰা দেখা যাব। গতিকে খুব ইচ্ছা শক্তি এওঁলোকৰ বৃদ্ধি পাব। কিন্তু প্ৰিয়জনে চলাহী কথাৰে আপোনাৰ পৰা খৰচ অকণমান বঢ়াব পাৰে। বাকী শুভ সংবাদ দিনটোৰ যিকোনো সময়ত আপুনি লাভ কৰিব। গতিকে হঠাৎ কিবা শুভ সংবাদে আপোনাক
আনন্দিত কৰি তুলিব। লগতে বিদ্যাত কিন্তু এওঁলোকৰ কমকৈ মন বহিব। আৰু শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি আজি বাহিৰত ক'ৰবাত ঘূৰা ফুৰা কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে ঘূৰা ফুৰা কৰাটো আপোনাৰ বাবে অত্যন্ত আনন্দদায়ক হৈ পৰিব। কোনো ধৰণৰ চিন্তা আজি নাথাকে। আজি আপুনি অনায়াসে কিছু ধন একত্ৰিত কৰিব পাৰিব। গতিকে ধন উপাৰ্জন কৰিবলৈ, ধন লাভ কৰিবলৈ বৰ বিশেষ আপুনি কষ্ট কৰিব নালাগে। কিন্তু সন্ধিয়াৰ সময়খিনি আপুনি পৰিয়ালত ঘৰতেই সময় অতিবাহিত কৰিব লাগিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰাৰ সম্ভাৱনা পূৰ্ণ আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজনৰ আয়োজন হ'ব। প্ৰেমত কল্পনা অকণমান বেছিকৈ কৰা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি যিমান ফলাফল লাভ কৰিম বুলি ভাবি আছিল, তাতকৈ অকণমান কমকৈ লাভ কৰা দেখা যাব। আৰু কোনোবা হয়তো খুব বিশ্বাসযোগ্য ব্যক্তিয়ে আজি বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলোকে বিশ্বাস কৰি নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি ঘৰৰ কিবা সমস্যা হয়তো কোনোবা ব্যক্তি আপোনাৰ আগত ক'ব পাৰে, আপোনাৰ ওচৰত শ্বেয়াৰ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মতেহে চলা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা নকৰি নিজে যি ভাল পায় সেই কাম বনবোৰ কৰাহে দেখা যাব। শিল্প ক্ষেত্ৰত বিশেষ সুনাম অৰ্জনৰ যোগ দেখা গৈছে। শিল্পীসকলৰ বাবে দিনটো আজি অতি শুভ। বিদ্যাত আজি শিক্ষাগুৰু, এনে কোনো শিক্ষাগুৰুক লগ পাব যি শিক্ষাগুৰুৱে আপোনাক অনাগত দিনত কিছু উপদেশ, ভাল উপদেশেৰে সহায় কৰিব। বাকী শুভ সংখ্যা দিনটোত থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি ধৈৰ্য শক্তি অকণমান কম হ'ব। কিন্তু যিকোনো কাম এওঁলোকে খুব বুদ্ধিমত্তাৰে কৰা দেখা যাব। আজি চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে। গতিকে অকণমান চেষ্টা কৰিলে আপোনাৰ সফলতাবোৰ সোনকালে আজি হাতলৈ আহিব। গতিকে চেষ্টা কৰাটো বিশেষ প্ৰয়োজন। কিন্তু নতুনকৈ প্ৰেম সম্বন্ধত ৰোমান্টিক হৈ পৰা দিনটোত দেখা যাব। আজি আৰ্থিকভাৱেও আপোনাৰ কম বেছি পৰিমাণে হ'লেও লাভ হ'ব। কৰ্ম দক্ষতাবোৰ আজি বৃদ্ধি পাব। গতিকে যিকোনো কাম নিখুঁতভাৱে কৰা দেখা যাব। আৰু ভৱিষ্যতৰ কিছু এওঁলোকে পৰিকল্পনা আজি দিনটোতে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনা আজি এওঁলোকে কৰা দেখা যাব। আজি নতুন প্ৰেমৰ সম্ভাৱনা প্ৰবল আছে। লগতে যিকোনো কাম খুব সোনকালে কৰা পৰিলক্ষিত হ'ব। আজি খৰচো আপোনাৰ বাঢ়িব। বিশেষকৈ নতুন কামত খৰচৰ মাত্ৰা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু সময়ৰ কাম এওঁলোকে সময়ত কৰা পৰিলক্ষিত হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি এটা বিষয়তে খুব গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। বিভিন্ন বিষয় আজি অধ্যয়ন কৰাৰ বিপৰীতে এটা বিষয় অধ্যয়ন কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি সৰু সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি একেটা কাম কৰিবলৈ হয়তো 2-3বাৰ চেষ্টা আজি কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি নতুন পৰিকল্পনাই আপোনাক শুভফল তেতিয়াহে দিব যেতিয়া আপুনি পিতৃ মাতৃৰ উপদেশ পালন কৰে। পিতৃ মাতৃৰ উপদেশে নতুন কামত আপোনাৰ শুভাৰম্ভত শুভফল দিব। আজি প্ৰেম সম্বন্ধতো কিছু মধুৰতা আহিব। প্ৰেম সম্বন্ধই আজি নতুন ৰূপ লোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি পুৰণা দিনৰ কাম আজি পুনৰ কৰিবলগীয়া হোৱা দেখা যাব। কোনোবা ব্যক্তি আপোনাৰ আজি প্ৰশংসাও কৰিব। কাম বনৰ বাবেই আজি কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰা দেখা যাব। আৰু ঘৰৰ কিবা সমস্যা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰা
দেখা যাব। গতিকে এনে কোনো ব্যক্তিক তেওঁলোকে ঘৰৰ কিছু প্ৰব্লেমবোৰৰ বিষয়ে শ্বেয়াৰ কৰিব, যি বিষয়ে এওঁলোকে কেতিয়াও আনৰ সৈতে শ্বেয়াৰ কৰা নাছিল, তেনেধৰণৰ কথাবোৰ আনক শ্বেয়াৰ কৰা দেখা যাব। আৰু বিবাহিতসকলৰ অৱশ্যে আজি ঘৰত হয়তো কোনোবা নতুন আলহী, নতুন সদস্যৰ আগমন হ'ব পাৰে। উৎসৱতো আপুনি আজি অংশগ্ৰহণ কৰিব লাগিব। গতিকে কিবা সৰু সুৰা হ'লেও প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত এই ৰাশি ব্যক্তিসকলে কিছু নজনা বিষয় জানিব ইচ্ছা কৰা দেখা যাব, অৰ্থাৎ গোপন বিষয়বোৰ আজি এওঁলোকে জানিব বিচাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কিছু স্বাস্থ্যত যত্ন ৰখাটো ভাল হ'ব। লগতে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হ'ব পাৰে। আজি দিনটোৰ শেষৰ ভাগত ঘৰত নতুবা পৰিয়ালত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। কিন্তু প্ৰিয়জনে কিবা কথাত আপোনাৰ ওপৰত আজি প্ৰেছাৰ দিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মান সন্মান বৃদ্ধিৰো বিশেষ যোগ দেখা গৈছে। আৰু যি কাম নকৰক কিয় এওঁলোকে খুব দায়িত্ব লৈ নিজৰ কাম হিচাপে কৰা দেখা যাব। আজি ভাতৃ ভগ্নীৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱা, ক'ৰবাত হয়তো মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰা এওঁলোকক দেখা যাব নিজৰ ভাতৃ ভগ্নীৰ সৈতে। আজি জীৱন সংগীয়ে এই ৰাশিৰ ব্যক্তিসকলক কিবা মনৰ গোপনীয় কথা কোৱাও দেখা যাব। নতুন পদবী লাভৰ আজি পূৰ্ণ সম্ভাৱনা দেখা গৈছে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ। লগতে এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাত যি এবাৰ কৰিম বুলি ভাবে সেই কাম কৰিহে এৰা দেখা যাব। গতিকে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ, ধাউতি আৰু মনোবল বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ক্ষমতাবোৰ আপুনি নিজেই চিনি পোৱাৰ চেষ্টা কৰক, কিয়নো নিজৰ ক্ষমতাই আপোনাক আজি সমাজত মান সন্মান দিয়া দেখা যাব। কিন্তু ইচ্ছা শক্তি কিছু আজি কম হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত ধনৰ সমস্যাবোৰ কিছু কম হ'ব। লগতে হঠাৎ কোনোবা সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক। সেই ক্ষেত্ৰত সফলতা লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে যদিও সৰু সুৰা সমস্যাৰ মাজেৰে আজি দিনটো পাৰ কৰিব লাগিব, তথাপি এওঁলোকে অকণমান সময়ো আনৰ আগত পৰাজিত হোৱাটো দেখুওৱা পৰিলক্ষিত নহয়। কৰ্মক্ষেত্ৰত আজি চাকৰি বাকৰিৰ কিবা শুভ খবৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে মোবাইলত আজি ব্যস্ততা বাঢ়িব। যিখিনি আজৰি সময় লাভ কৰে সেইখিনি সময় এওঁলোকে মোবাইলত সময় পাৰ কৰা দেখা যাব। খৰচ অকণমান বাঢ়িব। আপুনি বিভিন্ন কামত আজি খৰচ কিছু কৰিব লাগিব। বিবাহিতসকলৰ প্ৰিয়জনে অকণমান কিবা কথাত আপোনাক খং ৰাগ আজি কৰিব পাৰে। বাকী কিন্তু আপোনাৰ দিনটোত সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি নজনা কথাবোৰ সকলোৰে পৰা জানিব ইচ্ছা কৰা দেখা যাব। গতিকে জনা ব্যক্তিৰ পৰা নজনা কথা শিকিব আজি মন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।